আপুনি জিঅ' বা এয়াৰটেল চিম ব্যৱহাৰ কৰে নেকি? তেতিয়াহ'লে আপোনাৰ বাবে আছে বেয়া খবৰ। অহা মাহৰ পৰা বৃদ্ধি পাবলৈ গৈ আছে মোবাইল ৰিচাৰ্জৰ মূল্য। ইতিমধ্যে ৰিলায়েন্স জিঅ' আৰু ভাৰতী এয়াৰটেলে মূল্য বৃদ্ধিৰ কথা ঘোষণা কৰিছে। ৩ জুলাইৰ পৰা কাৰ্যকৰী হ'ব এই নতুন মূল্য। জিঅ'ই মোবাইল ৰিচাৰ্জৰ মূল্য ১২ৰ পৰা ২৫% বৃদ্ধি কৰিছে। আনহাতে এয়াৰটেলৰ ১১ৰ পৰা ২১% বৃদ্ধি পাইছে। ভোডাফোন আইডিয়াই এতিয়াও কোনো ধৰণৰ মূল্য বৃদ্ধিৰ কথা ঘোষণা কৰা নাই যদিও অতি সোনকালে ঘোষণা কৰিব বুলি আশা কৰা হৈছে। জিঅ' কৰ্তৃপক্ষৰ মতে 5G আৰু AI প্ৰযুক্তিৰ প্ৰতি লক্ষ্য ৰাখি নতুন প্লেনসমূহ অনা হৈছে। এতিয়াৰ পৰা প্ৰতিদিনে 5G ব্যৱহাৰ কৰাটো বহুত সহজ হৈ পৰিব। কোম্পানীটোৱে কয় যে যদিও সকলো ব্যৱহাৰকাৰীৰ বাবে মূল্য বৃদ্ধি কৰা হৈছে, তথাপিও জিঅ' ফোন ব্যৱহাৰকাৰীৰ বাবে শুল্ক বৃদ্ধি কৰা হোৱা নাই। এতিয়ালৈকে জিঅ'ৰ বেছিক টেৰিফ মূল্য আছিল ১৫৫ টকা। ইয়াক ১৮৯ লৈ বৃদ্ধি কৰা হৈছে। আনহাতে ৩ মাহৰ বাবে 2 GB ডে প্লেনৰ মূল্য আছিল ৭১৯ টকা। ৩ জুলাইৰ পৰা সেয়া হ'ব ৮৫৯ টকা। গোটেই বছৰটোৰ বাবে ২.৫ GB ডে প্লেনৰ মূল্য ২৯৯৯ টকাৰ পৰা ৩৫৯৯ লৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ লগতে ডাটা এড-অন প্লেনৰ ক্ষেত্ৰত, যিটো আগতে ১৫ টকাৰ পৰা ৬১ টকালৈ আছিল, ইয়াক ১৯ টকাৰ পৰা ৬৯ টকালৈ বৃদ্ধি কৰা হৈছে। অহা মাহৰ পৰা প্ৰিপেইডৰ লগতে পোষ্টপেইডৰ মূল্যও বৃদ্ধি কৰা হৈছে। আনহাতে এয়াৰটেলৰ বেছিক টেৰিফ ১৭৯ টকাৰ পৰা ১৯৯ টকালৈ বৃদ্ধি কৰা হৈছে। ৮৪ দিনৰ বাবে 2 GB ডে প্লেনৰ মূল্য ৮৩৯ টকাৰ পৰা ৯৭৯ টকালৈ বৃদ্ধি কৰা হৈছে। লগতে জিঅ'ৰ দৰে ডাটা এড-অন আৰু পোষ্টপেইড প্লেনৰ মূল্য বৃদ্ধি কৰা হৈছে।